আজি প্ৰতিজন অসমৰ মানুহে দুখত আছোঁ, ক্ষোভত আছোঁ। জুবিন দাক যেন অসমৰ প্ৰত্যেকজন মানুহে আকৌ জীয়াই তুলিব খোজে, তাৰ দৃশ্য আমি ইতিমধ্যে সৰু সজাই দেখিছোঁ। শেহতীয়া কৰি যিবিলাক মানে স্ক্ৰীনশ্বট লগত আপোনাৰ ভিডিঅ' দেখিলোঁ, জুবিন দাৰ মৃত্যু যেন স্বাভাৱিক নহয় তেনেকুৱা লাগিছে। মই এটা আপোনালোকক ভিডিঅ' আৰু এটা ফোন ৰেকৰ্ডিং এটা শুনাইছোঁ। এইটো প্ৰথমৰে ভিডিঅ' ফোন ৰেকৰ্ডিং হয়, আপোনালোকে চাওক, তাৰপিছত মই কৈ আছোঁ কথাখিনি। আৰু কিন্তু জড়িত যেতিয়া হেৰি ল'বই লাগিব ন, মোৰ একে পেনিক এটেক আহো যেন হৈছে। মোৰ নিউজ চাবলৈ নাই, অলৰেডি মোৰ মানে হাৰ্ট এটেক আহো যেন হৈছে। আৰু মানে নিউজটো দেখি বেয়া লাগে ন লগত। কেইটামান বজাত আহিলে এইটো? 2:30মান বজাত বুলি টাইমিংটো তেওঁ যে লিখি দিছে, তেনেকুৱা সময়তে ঢুকুৱা বুলি কৈছে। 2টামান বজালৈকে মই কণ্টেক্টত আছিলো, 2:30লৈকে ডেথ কনফাৰ্মেশ্যনটো পোৱালৈকে। তাৰপিছৰ পৰা মানুহখিনি কাকো পোৱা নাই। মানে ফোনটোতো নাই, হোৱাটছএপ কল কৰিছিলো, এতিয়া কাকো ফোনত পোৱা নাই। এতিয়া কাকো পোৱা নাই? নাই পোৱা, মানে তেওঁলোকে অকণ ভয় খাইছে ন। ভয়তো খাইছে। সেইকাৰণে মানে ফোন চোন কৰি থকা। এই ফোন ৰেকৰ্ডিংটো কাৰ হয় আপোনালোকে হয়তো ধৰিব পাৰিছে, আৰু এইটো ৰেকৰ্ডিং ইতিমধ্যে বহুত নিউজ চেনেলে বজাইছে, আৰু ময়ো নিউজ চেনেলৰ পৰাই লৈছোঁ। এতিয়া কথাটো হ'ল, জুবিন দাৰ মৃত্যুৰ খবৰ পাই এনেকৈ কোনোবাই জানো হাঁহিব পাৰে? এজন সাধাৰণ মানুহৰ মৃত্যু হ'লেও মানুহে এনেকৈ নাহাঁহে, দুখ লাগে। তেনেস্থলত জুবিন দাৰ মৃত্যুত এনেকৈ হাঁহাৰ আঁৰৰ ৰহস্য কি? নে আগতীয়া কৰিয়ে জানিছিল জুবিন দাৰ মৃত্যু হ'ব বুলি, যাৰ বাবে হাঁহি ওলাই গৈছে ফূৰ্তিত? এই প্ৰশ্নটো মই আপোনালোকলৈ এৰিলোঁ। মানুহে কেতিয়াও এনেকৈ হাঁহিব নোৱাৰে, অন্তত আৰু জুবিন দাৰ ক্ষেত্ৰততো কোনেও নোৱাৰে। আজি গোটেই অসম আৰু শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, ইহঁতক কেতিয়ালৈ এৰেষ্ট কৰা হ'ব? এৰেষ্ট কৰিম কৈ আছে, কিন্তু এৰেষ্ট কৰিব কেতিয়া? আৰু এৰেষ্ট কৰিলে যেনিবা, এৰেষ্ট কৰাৰ পিছত কি হ'ব? ৰাজ আতিথ্য, তাৰপিছত কেইদিনমান পিছত বেল লৈ ধুনীয়া কৰি ওলাই আহি, যিহেতু টকাৰ অভাৱ নাই, টকাৰ বলত বেল লৈ ওলাই আহিব, তাৰপিছত ধুনীয়া কৰি জীৱন যাপন কৰি থাকিব। কেছ 10 বছৰলৈ কোৰ্টত চলি থাকিব। তাৰপিছত 10 বছৰ পিছত ৰিজাল্ট আহিব যে ইহঁতকেইটা নিৰ্দোষী। গতিকে মোৰ মতে, যিহেতু জুবিন দা ৰাইজৰ মানুহ আছিল, গতিকে ইহঁতৰ বিচাৰ ৰাইজে কৰিব। সিহঁতক এৰেষ্ট কৰি আনি ৰাইজক গতাই দিয়ক। যদি সিহঁত নিৰ্দোষী, ৰাইজে সিহঁতক এৰি দিব, আৰু যদি সিহঁত দোষী, তেতিয়াহ'লে সিহঁতকতো আৰু কোনো খেদি মাৰি নেপেলায়, ৰাইজেতো আৰু আইন হাতত তুলি নলয়। যদি সিহঁত দোষী, তেতিয়াহ'লে আপোনালোকক গতাই দিব, চিৰজীৱনৰ বাবে সিহঁতক জেলত থওক। আৰু এটা কথা, অসমৰ ৰাইজে সকলোৱে দেখিছে, যিকেইটা স্ক্ৰীনশ্বট কালিৰ পৰা ভাইৰেল হৈ আছে, এই স্ক্ৰীনশ্বটকেইটা শেখৰ গোস্বামীৰ বুলি ইতিমধ্যে সকলোৱে জানিছে। আৰু স্ক্ৰীনশ্বটকেইটাৰ মেছেজত এটা কথা স্পষ্টভাৱে মানে দেখা গৈছে, কৈছে যে মানে হিচাপ বিচাৰি আছিল, দাদাই হিচাপ বিচাৰি আছিল পইচাৰ, আৰু সেইবাবে সকলোৱে ভয় খাই আছিল। আৰু এতিয়া দাদা নাই, যিহেতু সকলোৱে ফ্ৰী হৈ গ'ল, এনেকৈ মেছেজ কৰা আছে। আচলতে এই হিচাপৰ খেলি মেলিতে দাদাৰ লগত কোনোবাই বেলেগকৈ হিচাপটো কৰিলে নেকি? এইবিলাক কিন্তু উচিত তদন্ত হ'ব লাগিব। আৰু প্ৰত্যেকজন অসমীয়া বা প্ৰত্যেকজন অসমবাসী নাগৰিকে বা আপোনালোকে সকলোৱে প্ৰতিবাদ কৰক। ওলাই আহি কৰে বা মানে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হ'লেও, যিহেতু সকলোৰে হাতত আজিকালি মোবাইল আছে, সকলোৱে প্ৰতিবাদ কৰক, যাতে জুবিন দাৰ আমি জুবিন দাক যাতে আমি ন্যায় দিব পাৰোঁ, তাৰ বাবে সকলোৱে যুঁজক, সকলোৱে ওলাই আহক। জয় আই অসম, জয় জুবিন দা।